নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিডি আড্ডালৈ স্বাগতম জনাইছো আমি আজি আপোনাৰ নতুন এটা কনসেপ্ট লৈ আহিছো আমি দেখিছো কেতিয়া কেতিয়া পৰীক্ষাত আমি এনেকা কোৱেশ্চন পাই যাও আমি এনেকা কোৱেশ্চন পালে আমি কি কৰো পলাই যাও আগলৈ আগত এটো সলভ কৰিব নেযাও আমি পলাই যাও কিয় কৰো মানে এটো কৰিব কাৰণে কেতিয়া কেতিয়া আমি ভুল কৰি দিও কেতিয়া যোগ বিয়োগ ভুল কৰি দিও কেতিয়া কেতিয়া আমি কি কৰো এইখিনি কৰোতে সময় বহুতখিনি যায়গে তাতকে বেটাৰ আমি কোৱেশ্চনটো এৰি দিও আজি আপুনি যদি এটো ভিডিও চাই আপোনাৰ লাষ্টৰ লগে যদি আপুনি চাই তো আপোনালোকৰ আৰু কেতিয়াবা এনেকা কোৱেশ্চন যদি আহে আপুনি কেতিয়া এৰি যাব নালাগে তো আপুনি চাওক ফাৰ্স্ট স্টেপ কি কৰিব লাগে ফুলে ফাৰ্স্ট স্টেপ আপোনাৰ সদায় লাষ্টৰ যেটো ফ্ৰেকশন আছে এই ফ্ৰেকশনটো লিখিব লাগিব বলে কেনেকা লিখিম তো আপুনি লিখিব এনেকা ওপৰৰ যেটো সংখ্যা থাকে যেটো নিউমাৰেটৰটো আগত লিখিব লাগিব পিছত ডিনোমিনেটৰ লিখিব লাগিব মই আকৌ ৰিপিট কৰিছো নিউমাৰেটৰটো আগত লিখিব ডিনোমিনেটৰটো পিছত লিখিব ঠিক আছে না বলে কিমান বাৰ প্লাস মাইনাস কি আছে বলে এবাৰ দুবাৰ তিনিবাৰ এবাৰ দুবাৰ তিনিবাৰ তো এবাৰ দুবাৰ তিনিবাৰ তেনেকা দিছো আগত কি আছে বলে স্যার প্ৰথম মাইনাস আছে দেন প্লাস আছে দেন আকৌ মাইনাস আছে স্টার্টিং আগৰ পৰা স্টার্ট কৰিব মাইনাস তাৰপিছত প্লাস মাইনাস ঠিক আছে ন নেক্সট কি কৰিব লাগিব আমি আগত 3 পৰা 2 মাইনাস কৰিম ইয়াত মাইনাস আছে তো আগত মাইনাস কৰিব লাগিব তো 3 পৰা 2 মাইনাস কৰিলে কিমান পাম আমি পাম 1 আমি ইয়াত লিখিম 1 ঠিক আছে ন নেক্সট কি আছে স্যার নেক্সট আপোনাৰ আছে প্লাস তো 1 লগত আপোনাৰ 3 প্লাস চাওক আগত আমি এটো কৰিছো মাইনাস নেক্সট প্লাস কৰিব লাগে ইয়াত প্লাস টু ইয়াত প্লাস লিখিব লাগিব তো 1 প্লাস 3 1 plus 3 কিমান হ'ব স্যার 4 হ'ব ইয়াত 4 লিখিছো এতিয়া 4 লগত আপোনাৰ কি আছে বলে মাইনাস তো মাইনাস কৰিব লাগিব আগৰ সংখ্যাটো 4 minus 1 কিমান পাম স্যার 3 পাম তো ইয়াত 3 লিখিছো এতিয়া মনত ৰাখিব আপোনাৰ যেটো লাষ্টৰ সংখ্যা দুটা সংখ্যা থাকে সেই দুটা সংখ্যাই আমাৰ आंसर থাকিব কিন্তু আমাৰ তেনেকা যদি সিলিং থাকে সিলিং মানে তেনেকা সিলিং দি কিনি যেনেকে 1 দি নাম্বার দি থাকে সিলিং গোটেখিনি ফ্ৰেকশন যদি আপোনাৰ তললৈ থাকে তেনেকে সিলিং থাকিলে আগৰ সংখ্যাটো সদায় নিউমাৰেটৰ যাব মানে ওপৰলৈ যাব আৰু পিছৰ সংখ্যাটো সদায় ডিনোমিনেটৰ যাব সদায় মিটাৰ নকৰে কি আহিছে মাইনাস আহিছে প্লাস আহিছে সৰু আহিছে বৰ ডাঙৰ আহিছে মিটাৰ নকৰে সদায় এটো হ'ব তো আপোনাৰ 4 ওপৰলৈ যাব আৰু 3 তললৈ আহিব এটো কিমান হ'ব 4/3 আই হোপ আপোনালোকে মানে কোৱেশ্চনটো বুজি পাইছে ফৰ্মুলাটো বুজি পাইছে আৰু কনসেপ্টটো সকে বুজি পাইছে তো আপোনাৰ এটো যদি প্ৰেৰণা বুজি পায় আপোনালোকৰ ভাই ভণ্টিৰ লগত শেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও